গাইজ 2 ঘণ্টা বৰষুণ দিছিল আৰু ইয়াৰ অৱস্থা চাওক। মই কলাইগাঁৱৰ পৰা আহি আছিলোঁ সোণাপুৰত লাগি আৰু 2 ঘণ্টা বৰষুণৰ ফলত চাওক গাইজ ইয়াৰ অৱস্থা। এতিয়া মনফৰ্ডৰ ওচৰত হৈ ইফালে মানে খানাপাৰাৰ পৰা যেতিয়া মই 10 মাইল আহি থাকোঁতে মানে যোৰাবাট নাপাওঁতে আৰু এইখিনি ইয়াৰ পৰিৱেশ ইয়াতেই যদি এনেকুৱা যোৰাবাটত কেনে অৱস্থা হ'ব গাইজ। যোৰাবাটৰ যিখন ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰ তলত কেনে অৱস্থা হ'ব দেখাই আছোঁ বাৰু আপোনালোকক। কিবাকৈ সেইখিনি পাৰ হ'লোঁ কিন্তু গাইজ যোৰাবাটৰ অৱস্থা চাওক। যোৰাবাটৰ ফ্লাইঅভাৰৰ তলত চাওক গাইজ এইবিলাক গাড়ী কিছুমান ডুব গৈ আছে, কিছুমান গাড়ী ভাহি আছে মানে। তো চাওক না গাইজ এটা ৰাস্তা দি এতিয়া যিখন ব্ৰিজ আছে ফ্লাইঅভাৰৰ ওপৰেদি চব অহা যোৱা হৈ আছে, কিন্তু তলৰ ৰাস্তাটো ইয়াৰ চাওক গাইজ। অলপ বৰষুণ দিওঁতে মানে অলপ মানে 2 ঘণ্টা এনেকুৱা বৰষুণ দিছে 2 ঘণ্টা। মই মানে কলাইগাঁৱৰ পৰা আহি আছিলোঁ, কলাইগাঁৱৰ পৰা আহি থাকোঁতে খানাপাৰা নাপাওঁতে লখৰাত এনেকুৱা বৰষুণ দিছে, কিন্তু অলপ আহি খানাপাৰাখিনিত নাই বৰষুণ একটোপো নাই। তাৰপিছত আহি আছোঁ 10 মাইলৰ পৰা যি বৰষুণ 2 ঘণ্টা মই ৰখিলোঁ। প্ৰথমতে দোকান এখনত ৰখি ভাবিলোঁ নাই নহ'ব, ৰেইনকোটো অনা নহ'ল মানে আজি গাইজ। এনেই মোৰ লগত ৰেইনকোট থাকে কিন্তু আজি মই মানে ৰেইনকোটটো মানে নানিলোঁ। ৰেইনকোট আনিলে কি হ'ব গাইজ, যদি ৰেইনকোট আনিলেও মানে ইয়াৰ পৰিৱেশ চাওক। গাড়ী ভাহি আছে গাইজ, পূৰা 1 বুক হ'ব পানী, কঁকালত কৰি ওপৰত হৈ 1 বুকমান হ'ব পানী গাইজ। চাওক না গাড়ী ভাহি আছে। বিকশিত অসম তামাম বানপানী গাইজ। 2 ঘণ্টা বৰষুণৰ ফলত এই অৱস্থা গাইজ। এইখিনি ঠাইত দবা পিটা 10-15 মিনিট বৰষুণ দিলেই এনেকুৱা পানী অৱস্থা হয়। এটা পাৰ্মানেণ্ট চলিউশ্যন কিয় নোলায় গাইজ।